বৰপেটা ৰোডত নিশা বৃহৎ পৰিমাণৰ চোৰাং ৰূপসহ এজনক আটক আৰক্ষীৰ। নিশা বৰপেটা ৰোডৰ শিমলাগুৰিৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণ সেতুৰ তলত বৰপেটা ৰোড আৰক্ষীৰ নিয়মীয়া নাকা চেকিঙত বৃহৎ পৰিমাণৰ চোৰাং ৰূপসহ এজন সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰীজন ভৱানীপুৰ গলিয়াৰ ছানোৱাৰ আলী বুলি জানিব পৰা গৈছে। বৰপেটাৰ গৰৈমাৰীৰ পৰা AS15AB 4015 নম্বৰৰ এখন স্কুটিৰে বিক্ৰীৰ বাবে বৰপেটা ৰোডলৈ আহিছিল চোৰাং ৰূপখিনি। আৰক্ষীয়ে উদ্ধাৰ কৰা ৰূপৰ পৰিমাণ প্ৰায় 2 কেজি। চোৰাং ৰূপখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় 2 লক্ষাধিক টকা। বৰপেটা ৰোড আৰক্ষীয়ে প্ৰায় 2 কেজি চোৰাং ৰূপ আৰু AS15AB 4015 নম্বৰৰ স্কুটিখন জব্দ কৰাৰ লগতে ধৃত সৰবৰাহকাৰী ছানোৱাৰ আলীক আটক কৰি জেৰা অব্যাহত ৰাখিছে। আজি বৰপেটাৰ আৰক্ষী থানাৰ পৰা নাকি চেকিঙত সন্দেহজনক স্কুটিত মানে কিছু ৰূপজাতীয় সামগ্ৰী উদ্ধাৰ কৰে পুলিচে। তাত ৰূপ আছে বুলি আমিও চাইছোঁ চকুৰে যে ৰূপজাতীয় বস্তু কিছু টুকুৰা ৰূপৰ নিচিনা পোৱা গৈছে। 1 কেজি 971 গ্ৰাম। চাইল্টা গৰাইমাৰীৰ পৰা অহা বুলি কৈছে। বৰপেটা ডিষ্ট্ৰিক্টৰে চাইল্টা গৰাইমাৰী বুলি জেগা আছে, তাৰ পৰা অনা বুলি কৈছে। আৰক্ষীয়ে নিয়মীয়া তালাচীত ধৰা পৰে স্কুটিৰ ভিতৰত। চিমলাগুৰি ছানোৱাৰ আলী বুলি চিনাক্ত ল'ৰাজন চাইল্টা গৰাইমাৰীত ছানোৱাৰ আলী।